চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এইবাৰ জনাব বিচাৰিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ অৱসৰৰ সময়ক লৈ এটা ডাঙৰ খবৰ আহিছে। এইবাৰ লোকসভাৰ প্ৰশ্নৰ উত্তৰত জনাইছে যে চাকৰিৰ কাৰ্যকাল 30 বছৰ হ'ব নে 60 বছৰ বয়সলৈকে হ'ব, কি আছে, কি উত্তৰ আহিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইবাৰ কৰ্মচাৰীসকলৰ অৱসৰৰ সময়সীমা সন্দৰ্ভত লোকসভাত প্ৰশ্ন উত্থাপন হৈছে আৰু 4 ডিচেম্বৰ তাৰিখে ইয়াৰ উত্তৰ প্ৰদান কৰিছে। উল্লেখযোগ্য যে প্ৰশ্ন উত্থাপন হৈছিলে চৰকাৰে সকলো চৰকাৰী কৰ্মচাৰীৰ সৰ্বোচ্চ সেৱাৰ সময়সীমা 30 বছৰ সম্পূৰ্ণ কৰাৰ পিছত বা জন্ম তাৰিখ অনুসৰি 60 বছৰ সম্পূৰ্ণ কৰাৰ পিছত ছুপাৰ এনুৱেশ্যনৰ বয়সৰ সংশোধন কৰাৰ প্ৰস্তাৱ দিছে নেকি, আৰু যদি আছে তেন্তে ইয়াৰ সবিশেষ জনাব লাগে, আৰু যদি নহয় তেন্তে চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়সৰ সন্দৰ্ভত কোনো পুনৰ বিবেচনা কৰা হৈছেনে নাই, আৰু অসামৰিক সেৱাত যুৱক যুৱতীসকলক অধিক কৰ্মসংস্থাপন প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ আৰু ইয়াৰ সবিশেষ উত্তৰ বিচাৰি প্ৰশ্ন উত্থাপন কৰা হৈছিল। আৰু ইয়াৰ উত্তৰ প্ৰদান কৰিছে যে এনে কোনো প্ৰস্তাৱ চৰকাৰৰ বিবেচনাধীন নহয়। লগতে প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি অসামৰিক সেৱাত যুৱক যুৱতীসকলক কৰ্মসংস্থাপন প্ৰদানৰ বাবে নীতি, কাৰ্যসূচী আৰু অন্যান্য ব্যৱস্থা প্ৰণয়নত চৰকাৰৰ অহৰহ নিয়োজিত হৈ থাকে। কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয় বিভাগসমূহক সময়ে সময়ে নিৰ্দেশ দিয়া হৈছে খালী পদসমূহ সময় নিৰ্ধাৰিত পদ্ধতিৰে পূৰণ কৰিবলৈ, আৰু কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰালয় বিভাগ, কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ, লগতে স্বায়ত্তশাসিত সংস্থা, শিক্ষা আৰু স্বাস্থ্য প্ৰতিষ্ঠান আদিৰ মিছন মোডত খালী পদ পূৰণৰ বাবে চৰকাৰে আয়োজন কৰে, যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপন প্ৰদান কৰে অসামৰিক সেৱাত। গতিকে দেখা যায় যে ৰিটায়াৰমেণ্টৰ বয়স বৃদ্ধিক লৈ কোনো ধৰণৰ প্ৰস্তাৱ নাই। 60 বছৰ বয়সলৈকে কৰ্মচাৰী এজনে কৰ্ম সম্পাদন কৰিব পাৰিব। আৰু এয়া আছিলে এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।